আজি আমাৰ অনুষ্ঠানত আছে বা সুমিতা বা কিবা অলপ কৈ দিয়ক। ভাল লাগিছে ইয়াতে পছৰীয়া আহি ধৃতিস্মিতাহঁতৰ SRMN একাডেমি তেওঁলোকৰ প্ৰচেষ্টাবোৰ ভাল লাগিলে। যাওক মই মোৰ তৰফৰ পৰা শুভেচ্ছা যাচিছোঁ, মৰম যাচিছোঁ। আজি বাক লগ পাই গ'লোঁ। পিছে ক'ত আৰু কেনেকৈ লগ পাইছোঁ জানিবৰ বাবে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব লাগিব। আজি 15 আগষ্ট আৰু 15 আগষ্ট উপলক্ষে এয়া আমি জাতীয় পতাকা উত্তোলন কৰি সকলো সমবেত হৈ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ কৰিছোঁ আজিৰ কাৰ্যসূচী। আজি 15 আগষ্ট স্বাধীনতা দিৱসৰ লগতে আজি হৈছে SRMN শিক্ষা কেন্দ্ৰৰ ৩য় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আচলতে প্ৰতিষ্ঠা দিৱস আছিল 12 আগষ্ট, কিন্তু আমি 15 আগষ্ট স্বাধীনতা দিৱস আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এখন অনুষ্ঠান আয়োজিত কৰিছোঁ। আৰু অনুষ্ঠানটিত আহি পাই আমি সকলোৱে নিজৰ নিজৰ দায়িত্বভাগ পালন কৰিবলৈ আগবাঢ়ি আহিছোঁ। আৰু এইপিনে আকৌ শিক্ষা কেন্দ্ৰৰ 3খনকৈ পতাকা উত্তোলন কৰা হ'ল, মানে 3য় প্ৰতিষ্ঠা দিৱসে। আৰু এইপিনে পতাকা উত্তোলনৰ পিছতে আমি আগবাঢ়িছোঁ বন্তি প্ৰজ্বলন কাৰ্যসূচী। আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতে আমাৰ বিশিষ্ট ব্যক্তিৰ ভাষণ। আৰু এইপিনে 4গৰাকী ছাত্ৰই মিলি কেৰাটে প্ৰদৰ্শন কৰি আমাক দিলে মনোৰঞ্জন। পিছে এই 4গৰাকী কিন্তু মোৰে ভাইটি আছিল আৰু তাহাঁতক মই মাতিছোঁ কেৰাটে প্ৰদৰ্শনৰ কাৰণে। আৰু এইপিনে আমাৰ মাজত আহি উপস্থিত হৈছে, আমি আমন্ত্ৰণ কৰি আনিছিলোঁ প্ৰাচীন পত্ৰিকা উন্মোচনৰ কাৰণে। আৰু এইপিনে প্ৰাচীন পত্ৰিকা উন্মোচন হৈ গ'ল। এইখন পিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিজে বনাইছে। পিছে আমি বহুতো ডাঙৰ ডাঙৰ অতিথিকো নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু দুখ লাগিল যে তেওঁলোকে আমাৰ অনুষ্ঠানটিত নাহিলে। আৰু নাহিলে তেওঁলোকে এবাৰ ফোন কৰিও আমাক নজনালে। আমি ৰৈ থাকিলেও বহুখিনি আয়োজন কৰি পিনে। যি নহওক, যিসকল আহিছে, যিসকল অভিভাৱক অভিভাৱিকাসকলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক লৈ আমাৰ অনুষ্ঠানটি উপভোগ কৰিছে, তেওঁলোক আটাইকে মোৰ ফালৰ পৰা বহুত বহুত বেছি ধন্যবাদ। আৰু এইপিনে মোৰ মাতটো শুনি নিশ্চয় গম পাইছে মোৰ একেবাৰে গা বেয়া, যাৰ ফলত মোৰ মাতটো ভাঙি আছে। আৰু এই অনুষ্ঠানটিত আমি আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট অভিনেত্ৰী তথা নৃত্যশিল্পী সুনিতা কৌশিক বাইদেউ। আৰু তেওঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ অনুষ্ঠানটিত উপস্থিত আছিলে। আৰু এইপিনে ছাত্ৰীসকলে 7 দিনীয়া কৰ্মশালাত যি নৃত্য শিকোৱা হৈছিল, সেই নৃত্যটি প্ৰদৰ্শন কৰি দেখাইছিলে। আমাক এনেদৰে আশীৰ্বাদ কৰিব যাতে আমি ধুনীয়া ধুনীয়া অনুষ্ঠানলৈ আগবাঢ়ি যাব পাৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই।